পৰ্বতৰ ঢেকিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হানে ঢোলৰে চাপৰ তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে পৰ্বতৰ ঢেকিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হানে ঢোলৰে চাপৰ তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে পাহাড়ি নিজৰা দেখি ভালে লগা কুলু কুলু কৰি নামে ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া কঁকাল খামুচিয়া হলে ডেকাটো বাদেই দে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনা ঐ বিহু নাচিবলৈ পালে পাহাড়ি নিজৰা দেখি ভালে লগা কুলু কুলু কৰি নামে ছোৱালী ধুনীয়া মাগুৰ গান লগা বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনা ঐ বিহু নাচিবলৈ পালে ফাগুনৰ পছুৱাই আগলি কলা পাত চিৰিলি চিৰিলি কৰে যৌৱনৰ ধুমুহা উদঙিয়া মন যেনি তেনি জানৈ উৰে আজি এই সমাজৰ উদ্যোগত আজি 100 বছৰে এনেধৰণে গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি লৈ তেখেতসকলৰ কৰ্তব্য আগবঢ়াই গৈছে যে মহিলা সংগঠন যুৱক যুৱতীসকল আইসকলক একত্ৰিত কৰি একতাৰ দোলেৰে বান্ধি ৰখাৰ প্ৰচেষ্টা এই প্ৰচেষ্টা শলাগিবলগীয়া তেখেতসকলে নামঘৰৰ উপৰিও যে এই সমূহীয়াভাৱে
যে এই ৰাম দত্তৰ পধূলিত অৰ্থাৎ ধোৱাচুক আচলতে নগাচুক নামঘৰটো প্ৰকৃততে ধোৱাচুক নামঘৰ আছে যে ধোৱা বংশ সেই ধোৱা বংশনো কোন ক'ত কেনেকৈ আছে সেইখিনি সম্পৰ্কেও চমু আভাস আপোনালোকক অৱগত কৰিম আৰু নগাচুকনো কেনেকৈ হ'ল এই সম্পৰ্কটো আপোনালোকক অৱগত কৰিম। গতিকে আপোনালোকে জানে যে এই নাওবৈচাখন হেজাৰী মৌজা নাওবৈচা প্ৰকৃততে নহয় যে নাও বচা যে ৰজা কোনখন নাৱত যাব সেই নাওখন ৰং তুলিকাৰে সৈতে সজাই কেনেকৈ ৰজাক অপৰাজিত কৰিব পাৰে সেই ব্যৱস্থাত নাও বচাৰ পৰা নাওবৈচা হ'ল। নাওবৈচা কেতিয়া হ'ল যে 1600 শতাব্দীৰ অপ্ৰবংশ শব্দ নাওবৈচা। যেনেকৈ আমাৰ মানুহবিলাক সহজ সৰল, আমাৰ গোশালী আমি কোনোবাই কওঁনে গোহালি, যে জুইশাল আমিতো নকওঁ জুহাল, বাইচাইকেল বুলি আমি কওঁ জানো, নকওঁ যে চাইকেল। গতিকে আমি সেইধৰণে যে নাও বচাটো অকণমান জটিল তালোত লাগে সেইকাৰণে নাওবৈচা যে এই নাওবৈচা অকল আমাৰ ইয়াতে নহয় যে লখিমপুৰতো আছে আৰু মাজুলীতো আছে, পতীয়াগাঁও লখিমপুৰতো আছে, মাজুলীতো আছে। যে এয়ানো কেনেকৈ সম্ভৱপৰ হ'ল, ইয়াৰ নাওবৈচা গৈ তাত পালেগৈ নেকি? পাইছেগৈ, নিশ্চয় পাইছে। সেইসকলনো কোন? গতিকে এইখিনি সম্পৰ্কে মই চমুকৈ কৈছোঁ যে আমাৰ প্ৰথমতে আছিল যে আমাৰ গোটেই হেজাৰী মৌজাত আমি একতাৰ দলে বান্ধ খাই আছিলোঁ এই 5টা খেল। এই 5টা খেল কোন? যে টিপমীয়া, অকলশৰীয়া, সুন্দৰচুক, ধোৱাচুক আৰু 2 নং সুন্দৰচুক। 2 নং সুন্দৰচুকনো কোনটো? বৰখেলীয়া চুকটো। সেইটো বৰখেলীয়া আমাৰ সুন্দৰ বংশৰ 2 নম্বৰ অংশ 2 নং সুন্দৰচুক বুলি কয়। এতিয়াও চিতাবহীত এতিয়াও 2 নং সুন্দৰ বুলি আছে, কিন্তু আমি বঙালবিলাকে খনাৰ কাৰণে বঙাল পুখুৰী বৰখেলীয়া হ'ল। তাত আগতে এটা ব্ৰিটিছৰ দিনত পেট্ৰল ডিপু এটা আছিল, টেংকি আছিল, আৰু বিভিন্ন ঠাইলৈ পানী নিবলগীয়া হ'লে সেই পুখুৰীটো তেওঁলোকে খনাই লোৱাৰ কাৰণে সেইটো বঙালবিলাকে খনোৱা পুখুৰীৰ কাৰণে বঙাল পুখুৰী হ'ল, সেইকাৰণে বৰখেলীয়া চুক হ'ল। গতিকে এতিয়া চাওক আমাৰ নগাচুকনো কেনেকৈ হ'ল যে ধোৱাচুকৰ পৰিৱৰ্তে আমি নগাচুক হ'ল। এইটো প্ৰায় 85 চনৰ মানত হৈছে এইটো নগাচুক। যে আমাৰ এই স্বাধীনতা সংগ্ৰামী হেজাৰী মৌজাৰ এজন ব্যক্তি মোহন চন্দ্ৰ বৰাদেৱ। সেই মোহন চন্দ্ৰ বৰাদেৱে আমাৰ পতীয়াগাঁৱত নাওবৈচাত থকা যিটো ব্ৰিটিছৰ দিনৰ ৰেলৱে ষ্টেচন তেখেতে জ্বলোৱা নহয়, তেখেতৰ লগত সহযোগী আছিল। কোন সহযোগীনো আছিল? এইফালে হৰে কৃষ্ণ দত্ত, এইফালে বাপুৰাম শইকীয়া, ক্ষুদ্ৰাম শইকীয়া, মোহন চন্দ্ৰ বৰা আদি এই দলটোৰ নেতৃত্ব কোনে দিছিল? যে আমাৰ কলাখোৱাৰ PSPৰ লিডাৰ এই বংশীধৰ দত্তদেৱে। কিন্তু আমাৰ দেউতায়ো এই ক্ষুদ্ৰাম শইকীয়ায়ো জেল খাইছিল মোহন চন্দ্ৰ বৰাৰ লগত একেলগে, কিন্তু তেখেতে পেঞ্চন নাপালে PSP হোৱাৰ কাৰণে। প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি আছিল। তাৰপিছত আমাৰ মোহন চন্দ্ৰ বৰা কংগ্ৰেছত থকাৰ কাৰণে তেখেতে স্বাধীনতা সংগ্ৰামী এই পেঞ্চন পালে। এয়াই হ'ল আমাৰ ব্ৰিটিছৰ দিনৰ কথা। গতিকে সেই ব্ৰিটিছৰ দিনত সেই বৰখেলীয়া চুক নামঘৰটো হ'ল। যে এতিয়া সুন্দৰ শইকীয়া, আমাৰ আজু ককাৰ নাম সুন্দৰ শইকীয়া। এই সুন্দৰ শইকীয়া নাম অনুসৰি সুন্দৰ চুক হ'ল। এই সুন্দৰ চুকৰ প্ৰথম নামঘৰ ক'ত আছিল? যে এতিয়া আমাৰ ONGCত কাম কৰা দিলীপ শইকীয়া এই ঘৰৰ সন্মুখৰ যিখন মাটি, সেই মাটিখনত এই নামঘৰ আছিল। তাৰপিছত প্ৰথমতে বাঁহৰ আৰু গা ঘৰটো খেৰৰ আছিল। তাত ওখ গছ থকাৰ কাৰণে সেই গছত শগুন পৰি
গা ঘৰত শগুন পৰি তাৰ পৰা গা ঘৰেদি নামি যোৱাৰ কাৰণে অমংগল বুলি ভাবি তেতিয়া কোনে কোনে অমংগল বুলি ভাবি পেলাই এই কথা চিন্তা কৰিলে যে আমাৰ সুন্দৰ যুগৰ গকুলৰ বাপেক গোবিন্দ বৰা, বলৰাম শইকীয়া, তনুৰাম শইকীয়া, কঁঠাল শইকীয়া, ক্ষুদ্ৰাম শইকীয়া, ৰামনাথ শইকীয়া এইসকল লোকে যে অমংগল বুলি ভাবি আমাৰ হৰীন্দ্ৰ দেউতাক বগাই শইকীয়াৰ ওচৰ চাপিল। তেতিয়া বগাই শইকীয়াক এটা কোমল চাউলৰ জলপানেৰে বুবুৰ বুঢ়াৰ ঘৰত, বুবুৰ বুঢ়া আছিল ক'ত? আমাৰ পেঙা দত্তৰ বাপেক প্ৰয়াত বুবুল বুঢ়া আছিল চাপৰিত। সেই চাপৰিত এটা মহু গাখীৰ লগাই আনি গোবিন্দ বৰাৰ ঘৰত জলপান খুৱাই সেই মাটিকণ সুন্দৰ চুক নামঘৰলৈ দান ল'লে। তাতেই সেই নামঘৰ প্ৰতিষ্ঠিত, আজিও সেই সুন্দৰ চুক নামঘৰ। যে সুন্দৰ চুক নামঘৰত গতিকে সুন্দৰ শইকীয়াৰ বংশধৰ অনুসৰি এই সুন্দৰ চুক আৰু ধোৱা বংশৰ নাম অনুসৰি এইটো ধোৱা চুক আৰু তাৰ লগত আহি গ'ল নগা চুক। নগা চুকটো কেনেকৈ আহিল? এতিয়া আমি যিটো পোৱা মতে আৰু বুবুৰ বুঢ়াৰ পৰাও পোৱা মতে, বুবুৰ বুঢ়া কোননো সেয়া মই ক'লোৱেই, পেঙা দত্তৰ দেউতাক, যে তেখেতৰ পৰামৰ্শ অনুযায়ী যে ইয়াত ওখ ওখ গছ কাটিবৰ কাৰণে নগাবিলাক আহি ইয়াত থাকে। মোহন বৰাৰ দেউতাকৰ নাম আছিলে মতি, সেই মতি ঘৰত থাকে। থাকে এতিয়া মানুহবিলাকে বিচাৰি আহে যে ক'ত যাওঁ? এই নগা চুকলৈ যাওঁ। কেলৈ? এই মোৰ ওখ গছজোপা আছে কাটিবৰ কাৰণে নগাক বিচাৰি আহে। সেইকাৰণে এই কথাৰ প্ৰসংগতে নগা চুক হৈ গ'ল। গতিকে বৰখিলাটো যে ২ নং খণ্ডৰ পৰা বৰখিলা হ'ল, ধোৱা চুকৰ পৰা নগা চুক হ'ল, সুন্দৰ চুকটো সুন্দৰ চুকে থাকিল। চিকাৰী চুকনো কেনেকৈ হ'ল? ৮৪ চনত চিকাৰী চুক নামঘৰ হ'ল। ১৯৮৪ চনত প্ৰতিষ্ঠিত হ'ল চিকাৰী চুক নামঘৰ। যে এতিয়া সুন্দৰ বংশৰ চিকাৰী চুকত কোন কোন আছে? অকণমান শইকীয়া, সোণীয়া শইকীয়া আৰু এই দিলীপৰ দেউতাক, ৰাতুলৰ দেউতাক পকা, এয়া হ'ল সুন্দৰ দ্বিজেন শইকীয়া, এয়া হ'ল সুন্দৰ বংশৰ। সেই সুন্দৰ বংশত তাতে আকৌ চিকাৰী চুকত আৰু এটা দাল আছে, আমাৰ এই মণ্ডলৰ ঘৰ দত্ত লিখে, তেওঁলোক হ'ল গজালি চুক। তেওঁলোকৰ মানুহ যিকেইঘৰ আছে সেই ঘৰক গজালি চুক বুলি কয়। আৰু এইটো সুন্দৰ বংশৰ সুন্দৰ, এই দুইটা বংশৰ মানুহ গোট খাই হ'ল চিকাৰী চুক। চিকাৰী চুকনো কেনেকৈ হ'ল? যে ককাকে এটা খজা বন্দুকেৰে সৈতে আমাৰ আমগুৰি চাপৰিত পহু চিকাৰ কৰি আনি পেলাই এই ৰাইজক খোৱালে। ৰাইজে সপোন দেখিলে যে এইটো বেয়া কৰ্ম কৰিছে। তোকে দেখার পরা জাননে বুকুত মোর ঘনাই ভূমি কম্প আহে, মোর ময়না ওই ঘনাই ভূমি কম্প আহে।